Hello everyone, welcome back to Equipat e-learning platform of Rakhi Khoika. Aru aji loi so answer writing practice or class 2. ইয়াৰ আগতে এটা ক্লাস হৈ গৈছে তাত মই বেছি বিতংকে বুজাইছিলো যে আনসাৰ ৰাইটিং প্ৰেক্টিস কেনেকৈ কৰিব লাগে আনসাৰ ৰাইটিংত কি থাকে আজিও আমি চাই যাম ওকে আজি আমি চাই যাম এটা প্ৰশ্ন লৈ প্ৰশ্নটোলে যোৱাৰ আগতে আপোনালোকক জানাব খুজিছো এবাৰ প্ৰজ্ঞা 3.0 APSC মেইনছ 2025 মক টেষ্ট সিৰিজ তো Pragya series to Pragya test series to hoy amar mains or mock test series APSC CC mains or mock test series to ebar ami anisu Pragya 3.0 yata thakibo 24 test 26 ta test thakibo he tar bitorate 12 খন থাকিব ফুল লেংথ 12 খন থাকিব সেকশনাল 12 কে ডিভাইড কৰা হৈছে ফুল লেংথ আৰু সেকশনালৰ মাজত টোটাল 24 পাব অনলাইন যদি দিব বিচাৰে তেন্তে 1999 আৰু যদি অফলাইন দিব বিচাৰিছে ইয়াত আহি তেতিয়া আপোনালোকে প্ৰিন্টেড কপি পাই যাব প্ৰিন্টেড কোৱেশ্চন পেপাৰ পাই যাব যেনেকে এপিএসসি দিয়ে ঠিক তেনেদৰে পাই যাব লগতে সেই পাৰ্টিকুলাৰ যোনটো এনভায়ৰনমেন্ট থাকে এক্সাম হলত হেতু পাই যাব আৰু তাৰ কাৰণে আপোনালোকে পে কৰিব লাগিব 2499 ওকে সো প্ৰাইস টু ডিফাৰেন্স হয় ফৰ অনলাইন এণ্ড অফলাইন চাই ল'ব আৰু ফৰ more information you can call us in the numbers yare eta number moi likhi disu 60268 16209 ঠিক আছে 16209 আমাৰ কেইবাটাও নম্বৰ আছে এটা নম্বৰ মই লিখি দিলো 60268 আপোনালোকে যদি ইচ্ছুক হয় কন্টাক্ট কৰি সকলো ইনফৰমেশন লৈ লব পাৰিব So with the first question, with the only question for today, আপোনালোকে এই কোৱেশ্চনটো নিজেও এটেম্প কৰি সাবমিট কৰিব পাৰে কোড কৰিব পাৰে মই দেখাই দিম বাৰু শেষলে কোৱেশ্চনটো লিখা আছে ইভালুৱেট সো কোৱেশ্চনটোৰ ডাইৰেক্টিভটো কি হয় ইভালুৱেট ঠিক আছে ডাইৰেক্টিভ বেলেগ বেলেগ থাকে আমি ডাইৰেক্টিভ এটা ক্লাস কৰিম অহা সপ্তাহত ওকে কোৱেশ্চনটো ডাইৰেক্টিভ আছে ইভালুৱেট বুলি কইলে মানে বিবেচনা কৰি চোৱা মানে বিশ্লেষণ কৰা বিবেচনা নহয় বিশ্লেষণ কৰি এনালাইসিস হ'ব বিবেচনা নহয় বিশ্লেষণ হ'ব বিশ্লেষণ কৰি চাও status evaluate the status and impact of transportation and connectivity projects like Bharatmala Sagarmala and Actis policy on Assam's economy so ইয়াৰ যোনটো মেজৰ টপিক যোনটো তেওঁলোকে সাৰ্কেল এনসাৰ্কেল কৰিছে প্ৰশ্ন যোগেৰে হে মেজৰ টপিকটো হৈছে অসম ইকোনমি মানে অসমৰ অৰ্থনীতি অসমৰ অৰ্থনীতিৰ প্ৰশ্নটো আহিছে প্ৰশ্নটোত keywords কি আছে status and impact মানে বৰ্তমান কি পৰ্যায়ত আছে আৰু তাৰ কি প্ৰভাৱ হৈছে পৰ্যায় আৰু প্ৰভাৱ কিহৰ লগত বহুতখিনি আমাৰ ট্ৰান্সপোৰ্টেশন আৰু কানেক্টিভিটি পৰ্যায় বহুতখিনি আছে তাৰ ভিতৰতে তেওঁলোকে হাইলাইট কৰিছে ভাৰতমালা সাগৰমালা আৰু এক্টিস পলিসি এই তিনটা হাইলাইট কৰা হৈছে সো এই তিনটা লগত কি চলি আছে বৰ্তমান স্ট্যাটাস কি হয় আৰু তাৰ ইম্প্যাক্ট কি হৈছে ইম্প্যাক্ট কি হয় গম পাই নে ইম্প্যাক্ট বা প্ৰভাৱ অন আসাম ইকোনমি মানে অসমৰ ইকোনমি কথা স্পেসিফিক্যালি কৈছে ন তেওঁলোকে প্ৰশ্নটোত The status and impact of transportation and connectivity projects like Bharatmala, Sagarmala, Actis policy on Assam's economy. So impact and status মানে impact to Assam economy লগত status to এই তিনটা project লগত বুজিলে সো এই মতে আমি আনসার কৰিব লাগিব যে অসমৰ অৰ্থনীতি কোট কি ইম্প্যাক্ট হৈছে আৰু ইভালুৱেট বুলি কোৱা লগে লগে ইভালুৱেট মানে বিশ্লেষণ কৰা এতিয়া মানে বেয়াও হ'ব ন এনেকুৱা নহয় যে যিকোনো এটা প্ৰজেক্ট যদি অসম চৰকাৰে চলায় অসম চৰকাৰৰ পৰা আপুনি অকমান দেখেন সাইডত ৰাখক এতিয়া আমি এজ আ ইন্ডিভিজুৱেল ধৰক আমি এটা প্ৰজেক্ট ললো নিজৰ হাতত এটা টাস্ক ললো ধৰক যে এই সপ্তাহত মই এই 10টা কাম হাতত লৈছো এই 10টা কাম মই কোনো সমস্যা নোহোৱাকে পাৰফেক্টলি কৰিম সেই পারফেক্টলি হৈ উঠাৰ চান্সেস 99% নাই হয় নাই খুব 1% হে হয়তো পারফেক্টলি হৈ উঠিব কৰবাত নহয় কৰবাত আমি প্ল্যানিং কৰাৰ দৰে সেই সপ্তাহটো নচলেও কৰবাত কিবা নহয় কিবা বাধা বিঘিনি আহি যায় ৰাইট সো ইস্যু এটা থাকিবই সাধাৰণতে তো চৰকাৰৰ ক্ষেত্ৰত তেনেকুৱা চৰকাৰে ইমান বৃহৎ পৰ্যায়ত এখন যেতিয়া এটা প্ৰজেক্ট যেতিয়া ইমপ্লিমেন্ট কৰে ৰাইট এটা প্ৰজেক্ট যেতিয়া আনে তেন্তে তাত কিবা নহয় কিবা সমস্যা থকাটো স্বাভাৱিক কথা সো ইভালুৱেট যেহেতু কৈছে বিশ্লেষণ যেহেতু কৰিবলৈ দিছে তেন্তে আমি সমস্যাখিনি তাতে এটা দুটাকে লিখিব লাগিব এটো 10 মাৰ্কৰ হয় আৰু ইয়াতে মই এটা কথা কৈ দিও যে এনেকা প্ৰশ্ন যত নেকি তিনটা প্ৰজেক্টৰ বিষয় কৈছে তিনটা প্ৰজেক্ট লিখা আছে ভাৰতমালা সাগৰমালা এক্টিস পলিসি যত নেকি স্ট্যাটাস আৰু ইম্প্যাক্ট দুটা কথা কৈছে আৰু যত নেকি ইভালুৱেট কৈছে মানে ভাল বেয়া দুটা লিখিব পাৰি হয় নাই আৰু যদি দুটা লিখিবলৈ দিছে যে ভাল বেয়া দুটা লিখা বিশ্লেষণ কৰা তেন্তে বেয়াটো অকমান লিখিবই লাগিব যে সমস্যা কি আছে এক্সকিউজ মি সো এনেকুৱা ধৰণৰ প্ৰশ্ন 10 মাৰ্কৰ কাৰণে 2 পেজত লিখাটো বহুত কঠিন হয় মানে 4 পেজত আপুনি লিখি দিব ধুনিয়াকে আপোনাৰ বহুত ইনফৰমেশন আছে এইবিলাক প্ৰশ্নৰ বহুত ইনফৰমেশন আছে ভাৰতমালা সাগৰমালা বহুত ইনফৰমেশন আছে কিন্তু 2 পেজত কেনেকৈ সামৰিব পাৰি প্ৰপাৰলি লিখি কেনেকৈ সামৰিব পাৰি আমি হেতু চাম তো যেনেকৈ মই ইন দা লাষ্ট ক্লাস কৈছিলো
Give me a second, মই কালাৰটো সলাই লৈছো বৰ্ডৰ যেনেকে লাষ্ট ক্লাছ কৰিছিলো যে কি থাকে আনসাৰত এটা আনসাৰত থাকে ইন্ট্ৰডাকশন মেইন বডি আৰু থাকে কনক্লুজন সো আজিও আনসাৰটোত ইন্ট্ৰডাকশন মেইন বডি আৰু কনক্লুজনটো কেনেকে সামৰা হৈছে কেনেকে লিখা হৈছে আমি হেতু পুংখানুপুংখভাৱে চাম ইন্ট্ৰডাকশনটো মই চমু ৰাখিছো ইন্ট্ৰডাকশনটো দেখিছে মই এটা লাইন আন্ডাৰলাইন কৰিছো এনেকে কিন্তু আন্ডাৰলাইন কৰিব পৰীক্ষাত কাৰণ ইভালুৱেটৰ জানে যেতিয়া বহুতখিনি তেখেতে বহি চেক কৰিব ন সিমানখিনি বহি চেক কৰাৰ পাছত ধৰ প্ৰথম 10খন বহি তেওঁ পুৰা একদম ক্লিয়াৰলি চাব ক্ৰিষ্টেল ক্লিয়াৰলি পঢ়িব এটা প্ৰশ্ন উত্তৰ এটা এটা শব্দ সব পঢ়িব কিন্তু 10খন না 5খন চেক কৰাৰ পাছত লাহে লাহে তেখেতৰ ধৈৰ্য্যটো কমিব তেতিয়া তেখেতে যোনখিনি আন্ডাৰলাইন শব্দ থাকে সেইখিনি ফোকাস কৰিব মানে আমি তেখেতক দেখাইছো যে মই এইটো কথা লিখিছো ইয়াতে হয় নে সো সেইকাৰণে আন্ডাৰলাইন কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো এটা প্ৰেজেন্টেশনৰ ওয়ে হয় আনসাৰটো ঠিক আছে আমি ডিগ্ৰীত ধৰক এনেকে আন্ডাৰলাইন নকৰো বা পোষ্ট গ্ৰেজুৱেচন কৰোতে এনেকে আন্ডাৰলাইন নকৰো এপিএসসি ইউপিএসসি কিন্তু এনেকে আন্ডাৰলাইন কৰাটো বহুত প্ৰয়োজনীয় The convergence of Bharatmala Pariyojana, Sagarmala program and the Act East policy has shifted Assam. তাৰ প্ৰথমতে এটো লিখিছো যে অসমখন শিফট কৰিছে অসমখনৰ যোনটো গতিবেগ হেতু খলাইছে has shifted Assam from a geographically isolated periphery to a strategic hub. Geographically isolated periphery কেলে কাৰণ চাৰিওফালে যদি মন কৰে চাৰিওফালে আৱৰি আছে ওপৰত আছে অৰুণাচল আছে ভূটান আছে ইষ্টপিন আছে নাগালেণ্ড মণিপুৰ মিজোৰাম তলপিনে পুৰা আছে ৰাইট দেন আকৌ এফালে বাংলাদেশ আছে yes বাংলাদেশ আছে ধুবুৰী চাটমাৰা চালমা তলত যদি আমি ফেলে বাংলাদেশ আহি যায় তো বে অফ বেংগললে আমাৰ ডাইৰেক্ট কানেক্টিভিটি নাই বংগোসাগৰলে ডাইৰেক্ট কানেক্টিভিটি নাই আমাৰ ব্ৰহ্মপুত্ৰ নৈহে আছে ব্ৰহ্মপুত্ৰ নৈ ধৰক ইনল্যান্ড ওয়াটাৰওয়ে হয় নাই হেতু চাবলৈ গলে সেইখনটো ধৰক বংগ মহাসাগৰ বেলেগ আৰু ব্ৰহ্মপুত্ৰ বেলেগ হয় সো ডাইৰেক্ট কানেক্টিভিটি নহয় আমাৰ অকমান অসুবিধা হয় কানেক্টিভিটিত তাৰোপৰি আমাৰ নেবাৰো ইমান ভাল যে আমাক কানেক্টিভিটি কৰিব নিবিচাৰে তেওঁলোকে বাংলাদেশ পাকিস্তান নিচিনা নেবাৰ থাকোতে কি লাগে ৰাইট তো সমস্যা কিছুমান আছে আমাৰ সেই সমস্যাখিনিও আওকাণ কৰি আমি আগবাঢ়ি গৈছো আৰু অসমত জিঅগ্ৰাফিক্যালি আইসোলেটেড পেৰিফেৰী মানে ভৌগোলিকভাৱে আইসোলেটেড বা বেলেগ হৈ থকা এটা চাৰিওসীমাৰ পৰা আমি উলিয়াই এটা ষ্ট্ৰেটেজিক হাব বনাইছো কানেক্টিং ইণ্ডিয়া উইথ মেইনল্যান্ড সাউথ ইষ্ট এছিয়া মেইনল্যান্ড সাউথ ইষ্ট এছিয়া মই কিয় লিখিলো গম পাই নে ইন্ট্ৰডাকশনত কাৰণ এক্ট ইষ্ট পলিচি আছে এক্ট ইষ্ট পলিচিটো এই পাৰ্টিকুলাৰ পলিচিটো সাউথ ইষ্ট এছিয়াৰ লগতে জড়িত হৈ আছে সাউথ ইষ্ট এছিয়াৰ লগতে জড়িত হৈ আছে হৈছে সেই কাৰণে মই ইয়াত লিখিলো যে ভাৰতক মেইনল্যান্ড সাউথ ইষ্ট এছিয়াৰ লগত কানেক্ট কৰিছে ইয়াত একচুয়ালি মই ইন্ডিয়ান লিখি আসাম লিখিব পাৰিলো হয় কিন্তু যেহেতু মই ইয়াত আসাম লিখিছো সো ইয়াত ইন্ডিয়ান লিখিছো কাৰণ আসাম একচুয়ালি ইজ ওয়ার্কিং লাইক আ গেটওয়ে টু সাউথ ইষ্ট এছিয়া হয় নাই গেটওয়ে বুলি কোৱা বহুত জায়গাত কৈছে আমাৰ পিএম মোদীয়ে কৈছে আমাৰ সিএমও কৈছে ইনফেক্ট যে অসম গেটওয়ে হয় টু সাউথ ইষ্ট এছিয়া ৰাইট আৰু এতিয়া বাতৰি মতে আমাৰ যোনটো গুৱাহাটী গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট আছে তাৰ পৰা এটা ডাইৰেক্ট কানেক্টিভিটি হ'ব বহুতখিনি সাউথ ইষ্ট এছিয়া নেশ্যনলে আই থিংক কোন কথা জানো ইণ্ডোনেছিয়া ভিয়েটনাম এনেকে বেলেগ বেলেগ দেশলে ডাইৰেক্ট ফ্লাইট যোৱা কথা আছে হা হেতু ওলাইছে হেতু হয়তো এই বছৰ শেষলে নহলে অহা বছৰ আৰম্ভ হ'ব তেতিয়া বহুত সুবিধা হ'ব সো মেইনল্যান্ড সাউথ ইষ্ট এছিয়ালে আমাৰ কানেক্টিভিটি হয় সো ইন্ট্ৰডাকশনটো মই কি দিলো ইন্ট্ৰডাকশনটো মই দেখালো যে কেনেকে অসম যোনখন নেকি এখন আইসোলেটেড পেৰিফেৰী হয় আইসোলেটেড এৰিয়া হয় সেইটো বৰ্তমান কি হৈ গৈছে তাৰ পৰা এতিয়া আমি ষ্ট্ৰেটেজিক হাব বনাই দিছো কেনেকে বনাইছো সেইটো আমি চাম ইয়াতে এটা কানেক্টিং লাইন আছে মই যোৱাকালি যোনটো পাৰ্ট 1 হয় এইটো সিৰিজৰ তাত মই কৈছিলো যে এটা কানেক্টিং লাইন থাকে যোনটোৱে নেকি ইন্ট্ৰডাকশনটো এই যোনটো ইন্ট্ৰডাকশন হয় না এইটো ইন্ট্ৰ হয় এই ইন্ট্ৰডাকশনটো মেইন বডিটোলে লৈ যায় ৰাইট মেইন বডিটোলে কানেক্ট কৰিবলৈ এটা সুৰংগ দি দিয়ে ধৰক এনেকে বুজি লওক ঠিক আছে সো এই লাইনটো কি হয় কানেক্টিং লাইনটো তেনে সিম্পল এটা লাইন আছে These initiatives are fundamentally restructuring Assam's macro economy. যে এই ইনিশিয়েটিভ যেনেকে সাগৰমালা ভাৰতমালা এই ইনিশিয়েটিভ সমূহে লিখা আছে না ভাৰতমালা পৰিযোজনা সাগৰমালা প্ৰগ্ৰাম এক্টিভ পলিচি লিখা আছে so these initiatives are fundamentally restructuring Assam's macro economy অসমৰ যোনটো macro economy হয় মাইক্ৰো ইকনমি আৰু মেক্ৰো ইকনমি পাৰ্থক্য আছে মাইক্ৰো বুলি ক'লে যদি মই লিখো ইয়াত মাইক্ৰো ইকনমি MICRO মাইক্ৰো ইকনমি বুলি ক'লে মানে হাউস হোল্ড ইকনমি মোৰ ঘৰত মই চালত গ্ৰসাৰীত কিমান খৰচ কৰিছো মই অফিচলৈ অহা যোৱা কৰোতে কিমান খৰচ কৰিছো ৰাইট সেইখিনি আছে মাইক্ৰো ইকনমি মেক্ৰো বুলি ক'লে এনেকুৱা অসমৰ মানে ধৰক
এখন ষ্টেটৰ অৰ্থনীতি অকল এখন ঘৰৰ অৰ্থনীতি নহয়, বেলেগ বেলেগ বহুতখিনি ঘৰৰ অৰ্থনীতি মিলি এখন ষ্টেটৰ এখন ৰাজ্যৰ অৰ্থনীতি বনে, হয় নাই? সেইটো হৈছে মেক্ৰ' ইকনমি। মেক্ৰ' মানে মেজৰ ইকনমি। ধৰক আমাৰ ইয়াত পাৱাৰ চাপ্লাই কেনেকুৱা হয়, আমাৰ ইয়াত ৰিনিউৱেবল এনাৰ্জি কাৰণে কি কৰা হৈছে, সেইখিনি হৈছে মেক্ৰ' ইকনমি। কিন্তু ঘৰৰ পৰ্যায়ত কি চলি আছে সেইখিনি হৈছে মাইক্ৰ'। চ' অসমৰ মেক্ৰ' ইকনমি ইম্পেক্ট কৰাৰ কথা কৈছে, মাইক্ৰ' কথা কোৱা নাই, কাৰণ মাইক্ৰ' ইজ হাউচ হোল্ড, মানে মেক্ৰ'ৰ স্মল ভাৰ্জনটো। দেন আহিছো মেইন বডিত। মেইন বডি ধৰক আপুনি ইয়াত লিখি দিছে ষ্টেটাছ এণ্ড ইম্পেক্ট, তেতিয়া লিখিব নালাগে। কিন্তু মই ষ্টেটাছ এণ্ড ইম্পেক্ট অফ প্ৰজেক্টছ ইন আছাম ইকনমি লিখা নাই। যদি আপুনি ইয়াতে ষ্টেটাছ এণ্ড ইম্পেক্ট অন আছামছ ইকনমি বুলি লিখি সেইটো যদি ধৰক বক্স বনাই দিয়ে, এনেকে যদি হেডিং এটা দি আপুনি এটা বক্স বনাই দিয়ে, এনেকে বনাই দিলে নহয়, তেতিয়া আপোনালোকে ইয়াতে ষ্টেটাছ এণ্ড ইম্পেক্ট যে লিখা আছে এইটো নিলিখিলেও হ'ব। কিন্তু মই যিহেতু এই হেডিংটো দিয়া নাই, সেইকাৰণে মই এনেকে লিখিছো। চ' মই অপশ্যন দেখাইছো আপোনালোকক যে কি অপশ্যন আপোনালোকে লিখিব পাৰে। হৈ গ'ল? চ' মই কাটাটো ৰিমুভ কৰি দিওঁ। চ' ইয়াত মই লিখিছো ভাৰতমালা পৰিযোজনা ষ্টেটাছ এণ্ড ইম্পেক্ট। ভাৰতমালা পৰিযোজনা আণ্ডাৰত যি প্ৰগ্ৰেম জানে, যি মুখস্থ আছে, প্ৰিলিমছৰ কাৰণে যি পঢ়িছিলে, সেইখিনি ইয়াত ইউজ কৰিব লাগিব। যেনেকে নেশ্যনেল কৰিডৰ্ছ এফিচিয়েঞ্চি প্ৰগ্ৰেম, ইয়াত লিখা আছে প্ৰথম পইণ্টটোত, থ্ৰু দ্য নেশ্যনেল কৰিডৰ্ছ এফিচিয়েঞ্চি প্ৰগ্ৰেম ট্ৰানজিট টাইমছ ইজ ৰিডিউচ, মানে যোনটো ট্ৰানজিট টাইম হয়, যোনটো এটা জেগাৰ পৰা সিটো জেগালৈ অহা যোৱা যোনটো সময়সীমা হয়, সেইটো কমোৱা হৈছে, হয় নাই? কিহেৰে কমোৱা হৈছে? ভাৰত চৰকাৰৰ নেশ্যনেল কৰিডৰ এফিচিয়েঞ্চি প্ৰগ্ৰেম, ৰাইট? মই কৈছো এতিয়া ষ্টেটাছ কি, মই এইটো কৈছো যে ষ্টেটাছ, এই লাইনটো ষ্টেটাছ হয় যে এই প্ৰগ্ৰেমটো চলি আছে, ষ্টেটাছ। ইম্পেক্টটো কি হয়? দিছ ইজ দ্য ইম্পেক্ট। ইম্পেক্টটো ইয়াত দেখা গৈছে, ইম্পেক্ট যে ট্ৰানজিট টাইম কমিছে, ট্ৰানজিট টাইম ৰিডিউচ হৈছে, ৰাইট? ইম্পেক্ট হৈছে। ইম্পেক্টটো কি হৈছে? দ্বিতীয়তে আছে মাল্টি মডেল লজিষ্টিক পাৰ্ক এট যোগীঘোপা acts as a massive hub that integrates road, rail, air and waterways to consolidate and distribute goods. ইয়াতে integrate to হৈ গ'ল impact. This is the impact. Right? This is the impact. বা আপুনি ষ্টেটাছৰ ইম্পেক্টটো বেলেগ বেলেগো লিখিব পাৰে, সেইটো মানে আপুনি কৰিব পাৰে, ঠিক আছে? দেন যিহেতু ইভালুৱেট কৰিছিলে, আমাক কৈছিলে প্ৰশ্নটোত যে ইভালুৱেট কৰিব মানে বিশ্লেষণ কৰিব। তো মই ইয়াতে ইছ্যুজ খিনিও লিখিছো, মানে সমস্যা কি আছে, এনেকুৱাটো নহয় যে কিবা এটা প্ৰকল্প কোনো ধৰণৰ সমস্যা নাথাকে, এনেকুৱা নহয়, কিবা না কিবা এটা থাকিব। চ' মই দুটা সমস্যাতে লিখিছো, লিমিটেড লাষ্ট মাইল কানেক্টিভিটি ইন হিলি এণ্ড ৰিমোট ৰিজন, যোনখিনি বহুত বেছি গাঁৱৰ এৰিয়া, বহুত ভিতৰৰ এৰিয়া, যোনখিনি পাহাৰীয়া এৰিয়া, তাত গৈ কানেক্টিভিটি নাপায়গে, হয় নাই? চ' লিমিটেড লাষ্ট মাইল কানেক্টিভিটি। দ্বিতীয়তে আছে এটা কমন প্ৰব্লেম, নিড ফৰ বেটাৰ মেইনটেনেন্স, কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইতো দিয়ে, তাৰপিছত মেইনটেইন কৰা নহয়, হয় জানো? চ' সেই দুটা ইছ্যু মই মেনশ্যন কৰিলো, আৰু লগতে মই ষ্টেটাছ আৰু ইম্পেক্ট ইয়াত হাইলাইট কৰিছো। আপোনালোকে ষ্টেটাছ আৰু ইম্পেক্টটো বেলেগ বেলেগকেও লিখিব পাৰে, কিন্তু সেইটো এটা ৱে হয়। মই এটা ৱে দেখাইছো ইয়াতে। আপুনি ধৰক ষ্টেটাছ লিখিব খুজিছে, বোলে মই ষ্টেটাছ খিনি লিখো, ষ্টেটাছ খিনি লিখি মই ইম্পেক্টটো বেলেগকে লিখিম। ত' যদি আপোনালোকে এনেকে বেলেগ বেলেগকে লিখিব বিচাৰে, কেনেকে লিখিব? ষ্টেটাছটো লিখিলে এনেকে দিলে, হাইলাইট বনাই পইণ্ট নম্বৰ 1ত লিখিলে, দ্য নেশ্যনেল কৰিডৰ্ছ এফিচিয়েঞ্চি প্ৰগ্ৰেম ইজ কানেক্টিং অল দ্য routes to one single highway, এনেকে লিখিলে। দ্বিতীয়তে লিখিলে পইণ্ট নম্বৰ 2ত লিখিলে, the multi-modal logistic park at Jogiঘোপা acts as a massive hub that connects the mainland Assam to the entire country and outside, এনেকে লিখি দিলে। Then ইম্পেক্টলৈ আহিলে, ইম্পেক্টত লিখিলে 1 নম্বৰত যে ট্ৰানজিট টাইমটো কমিলে। দ্বিতীয়তে লিখিলে যে এনেকুৱা ধৰণৰ প্ৰজেক্ট বিলাকে ৰোড, ৰেল, এয়াৰ আৰু ৱাটাৰ কানেক্টিভিটিটো ইণ্টিগ্ৰেট কৰে আৰু গুডছ ডিষ্ট্ৰিবিউচনৰ কাৰণে সহজ কৰি তোলে, সেইটো লিখিলে ইম্পেক্ট, ৰাইট? তেনেকৈ লিখিব পাৰে আপোনালোকে। মই অনুগ্ৰহ কৰিছো, যিহেতু যোনসকলে আনচাৰ এটেম্প কৰিছে কিছু সংখ্যক ষ্টুডেণ্টে, বহুত কম বাৰু, আশা কৰো আৰু নাম্বাৰছ বাঢ়িব। যোনসকলে মানে কৰি আছে, তেওঁলোকে এটা কথা জনাই দিওঁ যে 72 আৱাৰ্ছ মই টাইমলাইন হয়, ঠিক আছে? 72 আৱাৰ্ছ হয়। যদি চেক হোৱা নাই, তেন্তে মোৰ মতে হয় 72 আৱাৰ্ছ হোৱা নাই, 72 আৱাৰ্ছৰ পিছত চেক কৰি দিয়া হ'ব। যি কি হওক, আচ্ছা, এনেকে আপোনালোকে এটেম্প কৰিব, ষ্টেটাছটো বেলেগকে লিখিব, ইম্পেক্টটো বেলেগকে লিখিব, কিয়নো মই এনেকে লিখি দিছোৱেই। এইটোৱেই ডাইৰেক্ট কপি কৰিলে ধৰক আপোনাৰ নিজৰ যোনটো ক্ৰিয়েটিভিটি হয় আনচাৰ ৰাইটিং, সেইটো ওলাই নাহিব। আপোনাৰ নিজৰ এটা ক্ৰিয়েটিভিটি থাকে, যোনটো সময়ৰ সোঁতত প্ৰেক্টিচতহে ওলাবগে। চ' সেইটো আপুনি কৰিব লাগিব, আৰু মই আশা কৰো যোনসকলে আগৰ পৰাই লিখিছে তেওঁলোকে এইটো চেঞ্জটো নিজে কৰি ল'ব। যোনসকলে নতুনকে ষ্টাৰ্ট কৰিছে তেওঁলোকে এইটো কপি পেষ্ট কৰিব পাৰে।
দ্বিতীয়তে আছে সাগৰমালা প্ৰগ্ৰেম ষ্টেটাছ এণ্ড ইম্পেক্ট প্ৰথম পইণ্টত আছে দ্য ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া ভেৰি ফেমাছলি নন এজ IWAI ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া has funded the development of permanent multimodal terminals building affordable bulk transport যে বাল্কত ট্ৰান্সপোৰ্ট কৰিব পাৰি এতিয়া অকল অলপকে নিদি বহুতখিনি বস্তু একেলগে বাল্কত ট্ৰান্সপোৰ্ট কৰিব পাৰি আৰু এইটো হৈছে এই প্ৰথম লাইনটোৰ ইম্পেক্ট এইটো হৈছে ইম্পেক্ট অফ দ্য IWAI বা ইনলেণ্ড ৱাটাৰ অথৰিটি অফ ইণ্ডিয়াৰ ইম্পেক্ট ইয়াতে কিন্তু মই এটা এক্সাম্পল দিছো এতিয়া এক্সাম্পল বিলাকে কিন্তু মাৰ্কস ফেচ কৰে যেটা এক্সাম্পল দিয়ে আপুনি 0.5 এটা হলো বেছিকে পাব গম পাই নাই এক্সাম্পলৰ বহুত ইম্পৰ্টেন্স আছে ইন আনসাৰ ৰাইটিং এক্সাম্পল দিয়াৰ লগে লগে আপুনি সেইজন মানুহক মানে ধৰক দেখাই দিছে যে কোড কামটো হৈ আছে ৰাইট সো এক্সাম্পল দিছো যে যোনটো নেশনাল ৱাটাৰৱে 2 আছে মানে ব্ৰহ্মপুত্ৰ নয় নেশনাল ৱাটাৰৱে 2 দুটা টাৰ্মিনাল আছে দুটা আমাৰ টাৰ্মিনাল আছে কোড আছে যোগীঘোপাত আছে আৰু পাণ্ডুত আছে So লিখিছো পাণ্ডু এণ্ড যোগীঘোপা on national waterway 2 আপুনি এনেকৈ লিখিব পাৰে পাণ্ডু এণ্ড যোগীঘোপা টাৰ্মিনালছ on national waterway NW2 কিন্তু এক্সাম্পল যোনটো শব্দ হয় ইজি যে লিখিব এটো কিন্তু আপুনি হাইলাইট কৰিব লাগিব লাগিলে এনেকে কৰক যেনেকে বনালো মই এনেকে কৰক ৰাইট এনেকে কৰক বা অথবা আপুনি এটো সাৰ্কেল কৰি দিয়ক বা অথবা এটো এনেকে স্কয়াৰ কৰি দিয়ক ৰাইট বা অথবা এখিনিতে দুটা ষ্টাৰ মাৰ্ক দি দিয়ক ৰাইট কথাটো এইটো মুঠতে যে এক্সাম্পল যে দিছে এইটো তেখেতৰ চকুত পৰিবই লাগিব নে হা তো আপোনালোকে যি ইচ্ছা কৰক মানে এনেকে ভাল কৰিব আৰু এনেকা নকৰিব যাতে বহিখন লেতেৰা হৈ যায় হেতু নকৰিব ধুনিয়াকে বস্তুটো হাইলাইট কৰি দিব যে এক্সাম্পল দিয়া হৈছে দ্বিতীয় পইণ্টত আছে দা ইন্দো বাংলাদেশ প্ৰটোকল IBP route connects Assam's river ports directly to the Bay of Bengal slashing freight and cost so impact কি হৈছে IBP route টো পৰা কি হৈছে IBP route টো পৰা যোনটো খৰচ আছে খৰচ কমিছে আমাৰ কষ্ট ৰিডিউস হৈছে হেতু হৈছে ইম্প্যাক্ট অফ দা ইন্দো বাংলাদেশ প্ৰটোকল ইস্যু কি আছে ইয়াতে ইস্যু আছে ইস্যুটো এনেকে বক্স কৰি দিব পাৰে দেই এনেকে বক্স কৰি দিব পাৰে কিয়নো ইস্যুটো দিয়াৰ বহুত ইম্পৰ্টেন্ট হয় ইভালুৱেট হয় ন ডাইৰেক্টিভটো আমাৰ তো ইস্যুত কি আছে স্লো ইন্ডাষ্ট্ৰিয়েলাইজেশন আমাৰ এতিয়াও যিমানখিনি হ'ব পাৰে ইন্ডাষ্ট্ৰিয়েলাইজেশন সিমানখিনি হোৱা নাই এটো সঁচা কথা যে এডভান্টেজ আসাম অহাৰ পৰা হৈছে নোহোৱা নহয় আগতকে বহুত হৈছে কিন্তু ইন কম্পাৰিজন টু ডিফাৰেন্ট ষ্টেটস এতিয়াও কমি আছে মানে আৰু বাহিৰৰ পৰা ক্ষমতা আছে অসমৰ নহয় জানো সো স্লো ইন্ডাষ্ট্ৰিয়েলাইজেশন আৰু দ্বিতীয়তে আছে ক্ৰছ বৰ্ডাৰ সিকিউৰিটি কনচাৰ্নস আমাৰ ইয়াত অলপমান ইন্টাৰনেল সিকিউৰিটি সমস্যা এটা আছে ৰাইট সো ক্ৰছ বৰ্ডাৰ সিকিউৰিটি কনচাৰ্নসৰ সমস্যাটো আছে এই দুটা মই সমস্যা ইয়াতে লিখিছো তৃতীয়তে আছে এক্ট ইষ্ট পলিসি সো দেখিছেনে তিনিটা যোনকিটা প্ৰগ্ৰাম দিছিলে ভাৰতমালা সাগৰমালা এক্ট ইষ্ট পলিসি তিনটাকে মই ভাগকে বুজাইছো ষ্টেটাস আৰু ইম্প্যাক্টটো কিন্তু ষ্টেটাস আৰু ইম্প্যাক্টটো মই এটা লাইনত মিক্স কৰি দিছো আপোনালোকে কি কৰিব পাৰে ষ্টেটাস আৰু ইম্প্যাক্টটো বেলেগ বেলেগ প্যাৰাগ্ৰাফ বনাই লিখিব পাৰে যে প্যাৰাগ্ৰাফ বুলি কোতে সমু ৰাখিব হা 10 মাৰ্কৰ আনসাৰ মন ৰাখিব আপুনি 2 পেজ হ'ব 2 পেজ লিখিব লাগিব সো 2-3 লাইনে লিখিব তাতকৈ বেছি নিলিখিব নহলে আপোনাৰ সময়ও যাব আৰু আপুনি পেজও নাথাকে নাপাব The India-Myanmar Thailand Trilateral Highway and the Kaladan Multimodal Transport Project. দুটা প্ৰজেক্টৰ কথা কৈছো মই এটা হৈছে IMT Trilateral Highway আনটো হৈছে Kaladan Multimodal Transport Project. It builds strategic direct investment. So ইয়াৰ পৰা কি আহে ডাইৰেক্ট ইনভেষ্টমেন্ট আহে ইম্প্যাক্ট হৈছে এইটো This is the impact. Enhance rail and road links to Bangladesh are operationalizing neighborhood first economies. So etu hoise amar second to impact. Second কৈছো যে ৰেল আৰু ৰোড কানেক্টিভিটি বাংলাদেশলৈ অহাৰ পৰা আমাৰ যোনটো নেইবাৰহুড ফাৰ্ষ্ট পলিসি আছে নেইবাৰহুড ফাৰ্ষ্ট ইকনমি আছে যোনটো অসমৰ মানে ভাৰতৰ অসমৰ নহয় হেতু অপাৰেশনালাইজ কৰা হৈছে মানে হেতু একচুয়ালি গ্ৰাউণ্ডত প্ৰেক্টিস কৰা হৈছে তৃতীয় যোনটো পইণ্ট হয় বহুত ইম্পৰ্টেন্ট হয় মই এইটো কম যে আপোনালোকে এই বস্তুটো এনেকে বক্স বনাই দিব বক্সত বনালে বেছি চকু পৰিব কাৰণ আপুনি ইমানখিনি বস্তু আন্ডাৰলাইন কৰিছে তাত যদি এটা বক্স বনাইছে তাৰ মানে হেতু বেছি গুৰুত্বপূৰ্ণ হয় নাই সেইকাৰণে ইভালুৱেটে হেতু বেছি গুৰুত্ব দি চাব তো এটা মই কি লিখিছো অসম চৰকাৰে দা ষ্টেট গভৰ্ণমেণ্ট এষ্টাব্লিশমেণ্ট অফ আ ডেডিকেটেড এক্ট পিছ পলিসি এফেয়াৰ্স ডিপাৰ্টমেণ্ট হেজ ইনষ্টিটিউশনেলাইজড দিস পোষ্ট আমাৰ বহুতখিনি ডিপাৰ্টমেণ্ট আছে অসম চৰকাৰৰ তাৰে এটা ডিপাৰ্টমেণ্ট আছে এক্ট পিছ পলিসি এফেয়াৰ্স ডিপাৰ্টমেণ্ট হয় না এক্ট ইষ্ট পলিসি এফেয়াৰ্স ডিপাৰ্টমেণ্ট এটো যেতিয়া ডিপাৰ্টমেণ্টটো উদ্বোধন কৰা হল বা এষ্টাব্লিশ কৰা হল তাৰ পাছৰ পৰা এক্ট ইষ্ট পলিসি কামখিনি আৰু গতিবেগ আৰু আগবাঢ়ি গল ৰাইট সো এইখিনি কথা লিখা হল ষ্টেটাস আৰু ইম্প্যাক্টত আৰু ইয়াৰ ইস্যুজ খিনি মই ইয়াত লিখিছো দেই ইস্যুজ কি হৈছে জিঅ'পলিটিকেল এণ্ড বৰ্ডাৰ ষ্টেবিলিটি কাৰণ বাংলাদেশৰ সম্পৰ্ক আমাৰ বেয়া আমি গম পাওঁ
ডেফিনেটলি চৰকাৰৰ লগে লগে সলনি হয় এতিয়া যোনখন চৰকাৰ আহিছে তেওঁৰ লগত পুৰণি চৰকাৰতকৈ অলপ বেয়া দেন আকৌ বেলেগ চৰকাৰ আহিব আকৌ সম্পৰ্ক সলনি হৈ গৈ থাকিব চ' বেলেগ বেলেগ দেশৰ লগত সম্পৰ্কখিনি ডিপেণ্ড কৰে ৰিগাৰ্ডিং চৰকাৰ যে চৰকাৰ কোন বহি আছে তাত দ্বিতীয় যোনটো ইছ্যু আছে সেইটো যে ইমপ্লিমেণ্টেশ্যন ডেফিচিট যে ইমপ্লিমেণ্ট কৰা নহয় ইমপ্লিমেণ্টেশ্যন ডেফিচিট ইছ্যুটো পুৰণা এটা ইছ্যুৰ লগত চিমিলাৰ দেখিব আপোনালোকে এই ইছ্যুটো নিড ফৰ বেটাৰ মেইনটেনেন্স অলপমান চিমিলাৰ হয় কিন্তু ভাগ ভাগকে লিখা হৈছে হলেও ৰাইট চ' তেনেকে হলে আপুনি লিখি দিব চ' আমি যদি মেইন বডিত চাওঁ মেইন বডিত আমি কি কৰিলো ইন্ট্ৰডাকশ্যন আমি লিখিলো যে আসাম আইচলেটেড ষ্ট্ৰেটেজিক হাব এক্সেট্ৰা সেইখিনি বনাই লিখিলো ৰাইট দেন এটা কানেক্টিং লাইন দিলো যে ইনফ্ৰাষ্ট্ৰাকচাৰ খিনি হোৱাৰ পৰা আমাৰ মেক্ৰ' ইকনমিত অসমৰ ৰিষ্ট্ৰাকচাৰ হৈছে এইটো আমাৰ এটা কানেক্টিং লাইন বনিলে তাৰপৰা আমি মেইন বডিলৈ আহিলে মেইন বডিত আমি কৰিছো কি এটা প্ৰজেক্ট হাতত লৈছো ভাৰতমালা হাতত লৈছো যে এতিয়া আমি ইয়াৰ কথা লিখিম এয়া ললো প্লিজতে লৈছো আমি সাগৰমালা আৰু তৃতীয়তে যেনেকে প্ৰশ্নটো আছে ঠিক তেনেকে এক্টিভ পলিচি তো প্ৰশ্নটোত যি আছে মই সেয়া উত্তৰ দিছো হয় নাই প্ৰশ্নটোত যি আছে মই সেয়া ষ্টিক সেই প্ৰশ্নটোৰ যোনখিনি কিৱৰ্ড হয় তাক লৈ মই ষ্টিক কৰিছো মানে মই ইফাল সিফাল যোৱা নাই আই এম ষ্টাক টু দ্য ৱৰ্ডছ যে প্ৰশ্নটো সুধিছে কি সেয়াই দিছো মই বিট এৰাউণ্ড দ্য পুছ কৰা নাই মানে এনেই যা তা লিখা নাই বুজিছে নাই যোনখিনি সুধিছে সেইখিনি লিখিছো সেইটো দেখা পাই ইটছ হেডিংছ ভাৰতমালা কোৱাৰ লগে লগে ইয়াৰ আণ্ডাৰ কি প্ৰজেক্ট চলি আছে সেই প্ৰজেক্টৰ ষ্টেটাছ কি সেই প্ৰজেক্টৰ ইম্পেক্ট কি হৈছে একেটা লাইনতে মই লিখিছো প্ৰজেক্ট আৰু ষ্টেটাছ ৰাইট এনেকে দুটা পইণ্ট দিছো তাৰপৰা লগতে মই ইছ্যুজ খিনি লিখিছো সমস্যা কি কি আছে ইয়াতো সেই একে ষ্টেটাছ ইম্পেক্ট আৰু ইছ্যুজ ইয়াতো একে মই একেটা পদ্ধতি ইউজ কৰি গৈ আছো চবতে যে ষ্টেটাছ লিখো ইম্পেক্টটো লিখো আৰু ইছ্যুটো লিখো ৰাইট কিন্তু মই কৰিছো কি ভাগ ভাগ কৰি দিছো যেনেকে প্ৰশ্নটো ভাগ ভাগকে সুধিছে প্ৰশ্নটো সুধিছে ভাগ ভাগকে নহলে একেলগে সুধিলে হয় যে ডিসকাস দ্য স্টেটাস এণ্ড ইম্পেক্ট অফ ট্ৰান্সপৰ্ট এণ্ড কানেক্টিভিটি প্ৰজেক্টছ অন আসামছ ইকনমি এই নামকেইটা নিদিলে হয় নামকেইটা দিছে কাৰণে নামকেইটা স্পেচিফিকেলি লৈ সেই নামকেইটাৰ আণ্ডাৰত বা সেই প্ৰজেক্টকেইটাৰ আণ্ডাৰত মানে কি কাম চলিছে সেই কামকেইটা কি প্ৰভাৱ হৈছে অসমৰ ইকনমিত সেইখিনি লিখি গৈছো যে ক'ৰবাত কষ্ট ৰিডিউচ হৈছে ক'ৰবাত পইচা খৰচ কম হৈছে ক'ৰবাত যোনটো ট্ৰেভেলিং টাইম সেইটো ৰিডিউচ হৈছে ৰাইট আপুনি ধৰক সাগৰমালা যোনটো প্ৰজেক্ট আছে তাত মই এক্সাম্পল দিছো নেশ্যনেল হাইৱে 2 যোগীঘোপা আৰু পাণ্ডু টাৰ্মিনেলৰ তাত আপুনি লিখিব পাৰে যে সাগৰমালা প্ৰজেক্টটোৰ কাৰণে আমাৰ ট্ৰেফিক কমিছে ৰাইট আমাৰ যোনটো এনভাইৰনমেণ্টেলি ফিজিবল এটা যোনটো ট্ৰান্সপৰ্ট হয় সেইটো আগবাঢ়ি গৈছে কাৰণ নাৱেদি গ'লে বা ডাঙৰ ডাঙৰ জাহাজ গ'লে ফ্লাইট আৰু ট্ৰেইনতকে এনভাইৰনমেণ্টেলি বেছি ভাল হয় সেইটো লিখিব পাৰে সেইটো এটা পইণ্ট হয় সেইটো মই লিখা নাই ইয়াত আপোনালোকে লিখিব পাৰে সেইটো এতিয়া কনক্লুজনত কি আছে সামৰণিত কি আছে সামৰণিত অলপ দীঘলীয়াকে লিখা আছে the synchronized execution of these policies is transitioning Assam from a landlocked territory to a land linked economic bridge so আমাৰ অসমখন এতিয়া land linked এখন economic bridge বনিছে অৰ্থনৈতিক ক্ষেত্ৰত এখন দলং বনি গৈছে যোনে নেকি সাউথ ইষ্ট এছিয়াৰ লগত কানেক্ট কৰিছে ভাৰতক by compressing logistic costs, opening up alternative riverine trade routes, and providing access to international markets, these mega projects are building a sustainable foundation for Assam's long-term industrialization. তো শেষত মই এটা কথা দেখাই দিছো যে এই যোনখিনি মেগা প্ৰজেক্ট আছে মানে কি ভাৰতমালা সাগৰমালা এটসেট্ৰা নাই এই যোনখিনি মেগা প্ৰজেক্ট আছে এইখিনি কি কৰিছে লজিষ্টিক কষ্ট কম কৰাইছে অল্টাৰনেটিভ ৰিভাৰাইন ট্ৰেড বেলেগ বেলেগ অল্টাৰনেটিভ যে আমি ৰাস্তা দি নগলে মানে ৰোড বা এয়াৰৱেজ নললে বা ৰেলৱেজ নললে আমি নৈ হৈ বা বংগোপসাগৰ হৈ যাব পাৰো হয় নাই ৰিভাৰাইন ৰুট দেখাইছে অল্টাৰনেট ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ আমাক এক্সেছ দিছে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আমাক এক্সেছ দিছে হয় নাই চ' সেইখিনি দিছে এই মেগা প্ৰজেক্ট বিলাকে আৰু ইয়াৰ পৰা অসমৰ যোনটো লং টাৰ্ম ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হয় তাৰ এটা ফাউণ্ডেশ্যন বনি গৈছে এটা সাষ্টেইনেবল ফাউণ্ডেশ্যন মানে এনেকুৱা এটা ফাউণ্ডেশ্যন যোনটো কাইলৈ পৰহিলে কিবা এটা সমস্যা আহিলে যোনটো শেষ হৈ নাযায় যোনটো ভাঙি নাযায় এটা সাষ্টেইনেবল ফাউণ্ডেশ্যন গঢ়ি উঠিছে অসমৰ অৰ্থনীতিৰ কাৰণে চ' এইটো হৈ গ'ল কনক্লুজন তো কনক্লুজনত কি লিখিলো মই যে এতিয়া আমাৰ আৰু লেণ্ডলক টেৰিটৰি হোৱা নাই আমি এতিয়া এটা ষ্ট্ৰেটেজিক হাব বনি গৈছো আমি এতিয়া এটা ষ্ট্ৰেটেজিক হাব বনি গৈছো আমাৰ এতিয়া কানেকশ্যন হৈ গৈছে ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ লগত কানেকশ্যন হৈ গৈছে লজিষ্টিক্সৰ আমাৰ খৰচ কমি গৈছে নহয় জানো লগতে আমাৰ ৰিভাৰাইন ৰুট আমি মুকলি কৰি লৈছো ৰিভাৰাইন ৰুট বা ৰিভাৰ নদী যোগেৰে ৰাস্তা আমি মুকলি কৰি লৈছো আৰু এইবিলাকৰ যোগেৰে অসম ইকনমিৰ ফাউণ্ডেশ্যনটো গঠন হৈছে অসম ইকনমি এটা সাষ্টেইনেবল ফাউণ্ডেশ্যন গঠন হৈছে এইটোৱে লিখা হৈ গ'ল কনক্লুজনত
সো এই ধৰণে গোটেই আনসাৰটো দিয়া হ'ল প্ৰজ্ঞা টেষ্ট সিৰিজৰ বিষয়ে মই ক'লোৱে আকৌ দেখাই দিছো 1999 যদি অনলাইন ল অফলাইন ললে আপোনালোকে দিব লাগিব 2499 অফলাইন ললে ইয়াতে আহি আপোনালোকে ভালকে দিব পাৰিব অনলাইন ললে ঘৰত বা আপোনালোকে প্ৰিন্টেড কৰি সেইখিনি দিলেই হ'ল মই সাবমিট কৰিলে হ'ল PDF ফৰ্ম লগতে 24 টেষ্ট থাকিব 12টা সেকশনাল 12টা ফুল লেংথ নেক্সট আমাৰ PPQ সিৰিজটো বিষয়ে মই জনাই দিওঁ এইটো মই আগৰ ক্লাছত কৈছো বাৰু বাট বহুত ষ্টুডেণ্টে এইটো বুজি পোৱা নাই তো PPQ টো আমাৰ আগৰ পৰা চলি আহিছে দেই PPQ পে পাৰ কোৱেশ্চন ধৰক মই এতিয়া এই যোনটো প্ৰশ্ন দিলো আপোনালোকে ধৰক এই প্ৰশ্নটো এটেম্প কৰিব খুজিছে যে এই প্ৰশ্নটো মই এটেম্প কৰি চাওঁ তো আপোনালোকে প্ৰশ্নটো ল'ব হয়তো দেখা পাইছে এইখন 2026ৰ APSC পেপাৰৰ প্ৰশ্ন দেই 2024ত যদি আপুনি APSC CC GS 5ৰ পেপাৰখন চেক কৰে তাতে প্ৰশ্নটো পাই যাব ইয়াত লিখাই আছে মোৰ ক্লাছটো আৰম্ভণিতে যে মই ইয়াতে GS 5 বা পেপাৰ 6ৰ কোৱেশ্চন লৈ আহিছে লিখাই আছে হয়নে সো এই প্ৰশ্নটো তাতে পাই যাব এই প্ৰশ্নটো ললে এই প্ৰশ্নটো বোলে আপুনি এটেম্প কৰে কিয়নো আপুনি অলপ পঢ়িলে মেলিলে নাও ইউ ৱান্ট টু এটেম্প ইট যে মই পঢ়িলো ক্লাছটো চালো কেনেকে লিখিব লাগে মই নিজে এটেম্প কৰিব বিচাৰিছো তেন্তে আপুনি এটেম্প কৰিব পাৰে অকল এই প্ৰশ্নটো যদি এটেম্প কৰে তেন্তে আপোনালোকে আমাক আনসাৰটো দিব লাগিব PDF ফৰ্মত যোৱাকালি মই মেইলটো ভুলকে লিখি আনিছিলো আজি মই ভালকে লিখি আনিছো দেই apsckuibat@gmail.com ইয়াতে আপোনালোকে PDF বনাই এই জিমেইল আইডিটোত আপোনালোকে সেন্ড কৰি দিলে হ'ল পঠাই দিলে হ'ল এটা যদি বিচাৰিছে অকল এটা প্ৰশ্ন ইভালুৱেট কৰাটো তেন্তে 11 rupees কে এটা প্ৰশ্ন আপোনালোকে এই স্ক্যানাৰখন স্ক্যান কৰিলে আপোনালোকে পাই যাব সেই জিপে টো যত পে কৰিব লাগে লগতে 72 আৱাৰ্স আমাৰ টাইমলাইন আছে 72 আৱাৰ্স অফ ওয়ার্কিং ডেজ মানে সানডে ইনক্লুড নহয় 72 আৱাৰ্স বুলি ক'লে ধৰক প্ৰশ্নটো মই শনিবাৰে দিছো তেন্তে শনিবাৰ সোমবাৰ মঙ্গলবাৰ হ'ব মাজত দেওবাৰটো কাউন্ট কৰা নহয় কিয়নো আমাৰ অফ থাকে ৰাইট নেক্সট PPP পে পাৰ পেপাৰ আপুনি ভাবিছে যে আপুনি 2024ৰ সমগ্ৰ GS 5 পেপাৰখন মানে গোটেই 20টা প্ৰশ্ন আপুনি এটেম্প কৰিব বিচাৰিছে যে গোটেইখন মই এটেম্প কৰি এটা প্ৰপাৰ টাইম লিমিটৰ ভিতৰত আৰু এটা মই সাবমিট কৰি চেক কৰা বিচাৰিছো বা ইভালুৱেট কৰা বিচাৰিছো তেতিয়া আপোনালোকে পে কৰিব লাগিব 199 পে কৰিলে গোটেই পেপাৰখন ইভালুৱেট কৰা হ'ব within 72 আৱাৰ্স আৰু ইয়াতে স্ক্যানাৰটো এগেইন দিয়া আছে একটা স্ক্যানাৰে হয় স্ক্যান কৰি পেমেন্টটো কৰি দিব and then you can submit your paper in this particular Gmail ID ঠিক আছে সো আজি মানটা আছিলে মই এই ক্লাছখিনি আমাৰ যোনখিনি টেলিগ্ৰাম চেনেল আছে আমাৰ শেয়াৰ কৰা নাই মোৰ বোধহয় শেয়াৰ কৰিব লগা একো নাই মোৰ বোধহয় এটো বাৰু যদি আপোনালোকে বিচাৰিছে যে টেলিগ্ৰামত মই শেয়াৰ কৰি দিও কাইন্ডলি এবাৰ কমেন্টত দিলে হ'ল যে শেয়াৰ বা শেয়াৰ বুলি লিখিলে মই গম পাই যাম যে টেলিগ্ৰামত শেয়াৰ কৰাৰ কথা কৈছে মই শেয়াৰ কৰি দিম ঠিক আছে সো আজি মই এটা সামৰিলো যদি ভাল পালে লাইক সাবস্ক্ৰাইব শেয়াৰ কৰি দিব আৰু মই আশা কৰো আপোনালোকে যাতে আনসাৰছখিনি লিখে ৰাইট চাওক 11 টকাত আপুনি আজিকালি ডেইৰী মিল্ক চকলেটটো 10 টকা যিমান ইমান সৰু টুকুৰা এটা আহে ৰাইট সো আই ডোন্ট থিংক 11 টকা এটা বহুত ডাঙৰ মানি হয় বা তাৰ কাৰণে আপুনি আপোনাৰ যদি আপুনি ওয়ার্কিং নহয় আপুনি নিজৰ ঘৰৰ পৰা আপুনি চলি আছে তেতিয়া মই ভাবো যে ঘৰৰ মা দেউতাৰ ওপৰত বেছি প্ৰেছাৰ নপৰে হে 11 টকা বা আপুনি যদি সপ্তাহত এটাকেও লিখে প্ৰশ্ন বা দুটাকেও লিখে সেয়াও যথেষ্ট একো নকৰাতকে কিবা এটা কৰি থকা বানা নাই something is better than nothing অন্তত সপ্তাহত এটা বা দুটা এটেম্প কৰক ইয়াত মই আনসাৰটো লিখি দেখাইছোৱে সেইটোকে চাও কেনেকে লিখিলো তাৰপা অলপ সময় পাছত কৰিব লগালগ নকৰিব বিকজ লগালগ কৰিলে মই যোনটো পঢ়ালো সেইটোৱে লিখি দিব আপুনি ৰাইট সো কৰিব আৰু ডোন্ট ৱেইট টু ৰাইট দ্য পাৰফেক্ট আনসাৰ বিকজ পাৰফেক্ট আনসাৰ তেতিয়াহে বনিব যেতিয়া নেকি আপুনি বহুতখিনি আনসাৰ লিখে অলৰেডি হয় নাই প্ৰথম আনসাৰটো একদম মই খাতি অসমীয়া ভাষাত কৈছো প্ৰথম আনসাৰটো গোবৰে বনাই এইটো মানে মোক নিজৰ গুৰুৱে কোৱা যে প্ৰথম আনসাৰটো সদায় গোবৰে বনাই প্ৰথম আনসাৰটো কাৰো পছন্দ নহয় আপুনি নিজে লিখি চাব প্ৰথম আনসাৰটো যদি প্ৰথমবাৰ লিখিছে আপুনি বা যদি আপুনি আগৰবাৰ লিখিছে মন কৰিব আপোনাৰ প্ৰথমটো আনসাৰ বহুত বেয়া আছিলে ৰাইট আজি সময়ত যদি আপুনি আনসাৰ লিখিছে ইন কম্পেৰিজন টু দ্যাট আনসাৰ বহুত ডিফাৰেন্ট হৈ যায় আমি যেনেকে মই কৈছিলো ইন দা লাষ্ট ক্লাছ আমি জন্ম হয়তো কথা ক'বলৈ শিকা নাই ভাত খাবলৈ শিকা নাই লাহে লাহে শিকিছো শিকাৰ সময়ত আমি বহুত উল্টা পুল্টা কৰো বাট এতিয়া আমি গৈ পাৰফেক্ট ন এতিয়া মই ভাত খাব শিকাব লাগে নে কেনে ভাত খাব লাগে আমি খাব পাৰো কেনেকে লিখিব লাগে শিকাব লাগে আমি লিখিব পাৰো ৰাইট সো উইথ টাইম উইল লাৰ্ন সো সেইকাৰণে প্ৰেক্টিচ কৰাটো বহুত বহুত বেছি ইম্পৰ্টেন্ট হয় ভগৱানৰ কৃপা যদি যোনখিনি ষ্টুডেণ্টে চাই আছে সকলো যদি প্ৰিলিমছ ওলাই যায় মেইনছৰ কাৰণে প্ৰেক্টিচ নাথাকে তেন্তে সমস্যা হ'ব সো সেই সমস্যাটোৰ সন্মুখীন নহ'বলৈ আনসাৰছখিনি লিখি যাওক অ'কে থেংক ইউ সো মাচ ফৰ ৱাচিং আৰু যদি ক্লাছটো লাগে তেন্তে শ্বেয়াৰ বুলি কমেণ্টত লিখি দিলে মই শ্বেয়াৰ কৰি দিম টেলিগ্ৰাম গ্ৰুপত থেংক ইউ